ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলোৱে ভাল আৰু এতিয়া আমি গৈ আছোঁ তেজপুৰ টু অৰুণাচল তো ব'লক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পাই গ'লোহি নামেৰি নেশ্যনেল পাৰ্ক আৰু ইয়াতে বহুতো জীৱ জন্তু আছে আৰু আমি এটা বস্তু বেছিকৈ দেখা পালোঁ ইয়াতে মানে বান্দৰ বেছি আছে মানে আমি যেতিয়াই আহিছোঁ বাইক লৈ মানে চাইডে চাইডে বান্দৰবিলাক ৰখি থাকে মানে যদি আগতে গম পালোঁ হয় তো সিহঁতৰ কাৰণে খাবলৈ কিবা এটা লৈ আহিলোঁ হয় আৰু আমি যদি নেক্সট বাৰ কেতিয়াবা আহোঁ তো নিশ্চয় আনিম তো আপোনালোকে চাব পাৰিছে ইয়াৰ পৰা কিমান ধুনীয়া মানে দৃশ্য বুলি ক'ব লাগিব একদম চাৰিওপিনে গছ গছনি আৰু ইয়াৰ পৰা ভালুকপুঙলৈ আৰু বেছি দূৰ নহয় অলপমান গ'লে পাম আমি আৰু তাতে গৈ আমি অৰুণাচল এণ্ট্ৰি হ'বলৈ পাছ বনাম পাছ বনোৱাৰ পিছত আমি এণ্ট্ৰি হ'ম আপোনালোকে যদি মোৰ ভিডিঅ' আজি প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই ভাবোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু মই যিমান পাৰোঁ আপোনালোকৰ কাৰণে এনেধৰণৰ ভিডিঅ'বিলাক আনি থাকিবলৈ চেষ্টা কৰিম তো আৰু মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে অৰুণাচল টাৱাং এইবিলাক যাম বুলি তো যিহেতু টাৱাং আজি নাযাওঁ বাৰু বেলেগ এদিন যাম তো আজি আমি যাম অৰুণাচল টিপিলৈকে যাম তো এতিয়া আমি পালোঁ নামেৰিৰ পৰা পাম আমি ভালুকপুং তো ভালুকপুংটো হ'ল আপোনালোকৰ অৰুণাচল আৰু অসমৰ যোনটো মেইন বৰ্ডাৰ সেইটো হ'ল ভালুকপুং আৰু তাৰ পৰা অৰুণাচল লগতে আৰু আপুনি পাছ বনাই আপুনি অৰুণাচল এণ্ট্ৰি হ'ব পাৰে আৰু উইদাউট পাছ আপোনালোকক এণ্ট্ৰি নিদিয়ে আৰু যদি আপোনালোকে ভাবিছে যে আমি অৰুণাচল যাম বুলি তেতিয়াহ'লে আপোনালোকে লগত এখন আধাৰ কাৰ্ড আৰু 2 কপি ফটো লগত লৈ আহিব যদি নানে তেতিয়াহ'লে আপোনালোকে পাছ বনাব নোৱাৰিব আৰু পাছ নহ'লে আপুনি অৰুণাচলৰ ভিতৰত যাব নোৱাৰিব তো আপোনালোকে চাব পাৰিছে কি ধুনীয়া ভিউ আৰু মই ভাবি আছিলোঁ যে বহুত দিনৰ পৰা আহিম বুলি তো তেনেকুৱা সময় সুবিধা মোৰ মিলা নাছিলে মই যিহেতু ডিউটি কৰা মানুহ তো ডিউটিৰ লগতে মই ব্যস্ত হৈ থাকোঁ তো আজি লগৰটোক ক'লোঁ ব'ল ক'ৰবাত ঘূৰিবলৈ যাওঁ তো সি ক'লে ব'ল অৰুণাচল টিপি যাওঁ মই কৈছোঁ ঠিক আছে ব'ল তো তেনেকুৱা কথা বতৰা মিলিলে তো পটককৈ বাইক লৈ আমি আহি গ'লোঁ আৰু ভাবিছোঁ যে ব্লগ এটা বনাই দিওঁ যে এইটো মেমৰি হিচাপত থাকক তো সেইবুলিকে ভাবি ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু আপোনালোকে চাব পাৰিছে ইয়াৰ পৰা যোনবিলাক অৰুণাচলৰ পাহাৰ আমি চাওক আমি ইয়াৰ পৰা দেখিবলৈ পাই আছোঁ এই চাওক সৰু সৰু পাহাৰবিলাক আমি ইয়াৰ পৰা ধুনীয়াকৈ দেখিবলৈ পাই আছোঁ তো আমাৰ লগতে আৰু এজন ৰাইডাৰ গৈ আছে তেখেতসকলেও চাগে অৰুণাচললৈ গৈ আছে তেখেতক মানে চাই লাগি আছে যে মানে তেখেতে ৰাইডাৰ হয় তেখেতে ৰাইড কৰি ধুনীয়াকৈ গৈ আছে চাওক কি ধুনীয়া ইয়াৰ পৰা ভিউটো একদম মজা ভিউ তো এইখিনি একোৱেই নহয় ক'ব গ'লে আৰু আছে চাবলগীয়া বস্তু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক গম পাব এতিয়া আমি আহি পালোঁ অৰুণাচল মেইন গেট আৰু আপোনালোকে চাব পাৰিছে অৰুণাচল পুলিচে পূৰা চেকিং কৰি আছে আৰু ইয়াত উইদাউট পাছত কোনো পইণ্টে এণ্ট্ৰি নিদিয়ে তো আপোনালোকে যদি আহে প্ৰথমত পাছ বনাবলৈ ঘৰটোলৈ আহিব লাগিব তো ইয়াত পাছ বনাই আপোনালোকে অৰুণাচলৰ ভিতৰত এণ্ট্ৰি কৰিব পাৰিব ফ্ৰেণ্ডছ ফাইনেলি আমি এতিয়া এণ্ট্ৰি কৰিলোঁ আউট অফ ষ্টেট অৰুণাচল প্ৰদেশ আৰু এয়া চাব পাৰিছে মোৰ লগৰ ফ্ৰেণ্ড বিকি সি এতিয়া বাইক চলাই আছে আৰু আপোনালোকে চাব পাৰিছে কি ধুনীয়া ভিউ আৰু মানে ইয়াত আহি মানে একদম দিল গাৰ্ডেন হৈ গৈছে তো আপোনালোকে যদি আহে সঁচাকৈ মানে বহুতেই ভাল লাগিব আপোনালোকক এনেকুৱা মন যাব যে আপোনালোকৰ ঘৰত যাবলৈ মন নাযাব যেন লাগিব যে ইয়াতে থাকি যাওঁ আৰু ইয়াৰ এটা বস্তু মোৰ ভাল লাগিছে চবতকৈ বেছি মানে ইয়াৰ মানে মানুহখিনি বহুত ভাল কথা বতৰা ব্যৱহাৰ পাতি বহুত ভাল মানে যদি বাহিৰৰ পৰা কোনোবা টুৰিষ্ট আহে ইহঁতৰ লগত মানে বহুত ধুনীয়াকৈ সিহঁতি কথা বতৰা পাতে তো সেইটো বস্তু মোৰ বহুত ভাল লাগিছে আপোনালোকে চাব পাৰিছে একদম মজা ভিউ আৰু আপোনালোকে যদি আহে ইয়াতে জুন জুলাই মাহত আহিব ইয়াত মানে ঠাণ্ডা হয় ফ্ৰেণ্ডছ ভিউ চাওক ইয়াৰ পৰা কি ধুনীয়া একদম মজা আল্টিমেট ভিউ মানে ইয়াত আহি মানে একদম কি ক'ম আৰু একদম দিল গাৰ্ডেন হৈ গৈছে তো আপোনালোকেও আহক চাই যাওক ঘূৰি যাওক ফুৰি যাওক বহুত ধুনীয়া জেগা হয় অৰুণাচল আৰু আমিও আগে পিছে তেনেকুৱা অহা নাছিলোঁ এবাৰ ফাৰ্ষ্ট আহিছোঁ আহি মানে বহুতেই ভাল লাগিছে আৰু এতিয়া আমি যাম চবতকৈ ভাল লগা জেগা এটা সেইটো হ'ল ৱাটাৰফল আৰু ৱাটাৰফলটো ইয়াৰ পৰা কমেও 5 to 6 কিলোমিটাৰ হ'ব আৰু আমি তাৰলৈকে এতিয়া আমি পাম লাহে আমি গৈ আছোঁ আৰু ইয়াৰ পৰা আপোনালোকে চাব পাৰিছে পাহাৰ চাৰিওপিনে পাহাৰ য'তে চাওঁ তাতে পাহাৰ আৰু ইয়ালৈ যদি আহে আপোনালোকে অলপমান পাৰিলে কেছ লৈ আহিব পইচা তো ইয়াতে মানে কি হয় প্ৰব্লেমটো নেটৱৰ্ক পোৱা নাযায় কিবা ল'ম বুলি ভাবিলে খাম বুলি ভাবিলোঁ তো সেই মানে নোৱাৰি মানে নেটৱৰ্ক নাথাকিলেতো আজিকালি চব জানে অনলাইন হৈ গৈছে তো সেইটো কাৰণে নোৱাৰি তো সেইটো কাৰণে অলপমান কেছ পইচা হাতত লৈ আহিব নহ'লে মানে বহুত প্ৰব্লেম হৈ
ফ্ৰেণ্ডছ ফাইনেলি আহি পাই গ'লোহি আমি ৱাটাৰফল, যোনটোত নেকি আমি যাম বুলি ভাবিছিলোঁ। তো আপোনালোকে চাব পাৰিছে মোৰ পিছপিনে আছে ৱাটাৰফলটো, আৰু ইয়াতে চবেই গা ধুই আছে, আৰু ময়ো যাম অলপ পিছত ইয়াতে। আৰু এটা ফান্টা বটল ল'লোঁ, আৰু ফান্টা বটলটোকে খাই আছোঁ। আৰু মানে ট্ৰেভেল কৰি পিয়াহ লাগি গ'ল, মানে পানী পিয়াহ লাগি গ'ল, কি কৰিম উপায় নাপায় এই ফান্টা বটলটোকে ল'লোঁ খাবলৈ। তো আপোনালোকে চাব পাৰিছে। ফ্ৰেণ্ডছ এতিয়া আমি ৱাটাৰফলটো একদম ওচৰতে আছোঁ, আৰু ইয়াৰ ভিউ চাওক কি ধুনীয়া, একদম আল্টিমেট ভিউ। ওপৰৰ পৰা পূৰা পানী পৰি আছে, একদম মজা। এতিয়া আমি ৱাটাৰফল চালোঁ, এতিয়া আমি চাবলৈ যাম আগত এখন ধুনীয়া ব্ৰিজ আছে, আৰু সেই ব্ৰিজখন চাবলৈ যাম। আৰু আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। ফ্ৰেণ্ডছ এতিয়া আমি ৱাটাৰফলৰ পৰা আহি আমি ব্ৰিজখনৰ ওচৰলৈ পালোহি, আৰু আপোনালোকে চাব পাৰিছে ইয়াৰ পৰা ভিউটো কিমান ধুনীয়া। আৰু এতিয়া আমি ব্ৰিজখনৰ একদম ওচৰত যাম, আৰু তাতে গৈ ফটো ক্লিক কৰি আমি ঘৰলৈ যাম। আৰু আপোনালোকে যদি ইয়ালৈ আহে ভাল কেমেৰা লৈ আহিব, যাতে আপোনালোকে ইয়াতে ধুনীয়া ফটো ক্লিক কৰিব পাৰে। আৰু এইখিনি জেগা মানে একদম ফটোৰ কাৰণে একদম বঢ়িয়া।